নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানত যদি আপোনাক উদ্বোধক হিচাপে আমন্ত্ৰণ জনায় অথবা এনেকুৱা অনুষ্ঠানত যদি আপুনি কেতিয়াবা উপস্থিত থাকে যদি ভাবে আপোনাৰ মনৰ কথাবোৰ আপুনি প্ৰকাশ কৰিব বা দুই এষাৰ বক্তব্য প্ৰদান কৰিব আপুনি আপোনাৰ মনৰ কথাবোৰ কেনেকৈ প্ৰকাশ কৰিব পাতাচাৰ্য সমস্ত আই সমস্ত বাপ সমস্ত বৈষ্ণৱ সমস্ত ধৰ্মপ্ৰাণ ৰাইজক সম্বোধন কৰি আপোনাৰ মনৰ কথাবোৰ কেনেকৈ আপুনি প্ৰকাশ কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোৰ ভিডিঅ'বোৰত বহুতে কমেন্ট কৰিছে যে ভাগৱত পাঠ অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছে মই মোৰ কথাবোৰ কেনেকৈ আৰম্ভণি কৰিম মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে এনেকুৱা অনুষ্ঠানক যথেষ্ট পৰিমাণে নাৰ্ভাছ অনুভৱ কৰে মই তেখেতসকলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো এইখিনিতে মই এটা কথা কওঁ যে মোৰ দৰে অল্পমতেৰ ভাগৱতৰ জ্ঞানৰ ওপৰত মোৰ একেবাৰে জ্ঞান শূন্য মোৰ ভাগৱতৰ জ্ঞানৰ ওপৰত কথা কোৱাৰ দৃশ্যতা একেবাৰে নাই মই জাস্ট প্ৰয়াস কৰিছো যিসকল ব্যক্তিয়ে একেবাৰে নাৰ্ভাছ অনুভৱ কৰে মই তেখেতসকলৰ বাবে আজিৰ এই ভিডিঅ'টো মই বনাইছো যদি মোৰ কৰবাত ভুল হয় মোক ক্ষমা মাৰ্জনা কৰিব যেতিয়া আপুনি এনেকুৱা ধৰণৰ অনুষ্ঠানত উপস্থিত হ'ব সৰ্বপ্ৰথমে আপোনাৰ যি সাজ পোছাক এই সাজ পোছাকৰ প্ৰতি আপুনি বিশেষভাৱে গুৰুত্ব দিব আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হ'ব লাগিব আপোনাৰ যুক্তি ধাৰণা আৰু আধ্যাত্মিক কথাবোৰ সেই কথাবোৰ যাতে পোনে পোনে হৃদয়ৰ পৰা আহে যাতে ভক্তপ্ৰাণ ৰাইজে গ্ৰহণ কৰে আৰু অতি সহজতে বুজি পায় বাকি কথাবোৰ আপুনি এনেকৈ আৰম্ভণি কৰিবলৈ চেষ্টা কৰিব যেতিয়া আপুনি এনেকুৱা ধৰণৰ অনুষ্ঠানত উপস্থিত হ'ব সদায় আপুনি ভাগৱতৰ এটি শ্লোকৰে আপোনাৰ কথাবোৰ আৰম্ভণি কৰিব মই উদাহৰণ দিবৰ বাবে আমাৰ গাঁৱৰ নাম পলাশপথাৰ আৰু আমাৰ পলাশপথাৰ গাঁৱৰ নামঘৰত তিনিদিনীয়া দিবানৈশ ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হ'ল উক্ত অনুষ্ঠানত আপোনাক আমন্ত্ৰণ জনোৱা হ'ল আপুনি কথাবোৰ এনেকৈ আৰম্ভণি কৰিব বুৰঞ্জী প্ৰসিদ্ধ শোণিতপুৰ জিলাৰ ঐতিহাসিক পলাশপথাৰ গাঁৱৰ এই পবিত্ৰ নামঘৰত ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানটিৰ পৰম পূজনীয় পাতাচাৰ্য প্ৰভু সমস্ত ঐতিহাসিক সত্ৰৰ পৰম পূজনীয় প্ৰভু ঈশ্বৰ পিতৃতুল্য বৈষ্ণৱ সমস্ত বাপ সমস্ত উদযাপন সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তাসকল ত্ৰিবেণী গংগা সদৃশ ভক্তি স্বৰূপা আই সমস্ত দিব্য আত্মাধাৰী কণ কণ শিশুসকল এই ধৰণীৰ ভৱিষ্যত গুৰি ধৰোতা যুৱ প্ৰজন্মৰ যুৱক যুৱতীসকল তথা ধৰ্মপ্ৰাণ ৰাইজ জয় জয়তে আপোনাৰ খবৰ শ্ৰীচৰণত জনাইছো মোৰ ভক্তি ভৰা প্ৰণিপাত অথবা মোৰ সেৱা নিবেদিছো আপোনালোকে এনেকৈ সম্বোধন কৰিব সম্বোধন কৰি প্লাই আপোনালোকৰ ভাগৱতৰ ওপৰত যি ধাৰণা আপোনালোকৰ যুক্তি আধ্যাত্মিক অনুভৱবোৰ সুন্দৰকৈ প্ৰকাশ কৰিব কেনেকৈ কৰিব আপোনালোকে অলপ অধ্যয়ন কৰি ল'ব আপোনালোকে সুন্দৰকৈ প্ৰকাশ কৰি আপোনাৰ কথাবোৰ চমুকৈ আপোনালোকে সমাপ্তি কৰিব কথাবোৰ যেতিয়া প্ৰকাশ কৰিব আপোনাৰ কণ্ঠস্বৰ স্পষ্ট হ'ব লাগিব আৰু আপোনাৰ যি আধ্যাত্মিক অনুভৱবোৰ পুনে পুনে হৃদয়ৰ পৰা যাতে আহিব লাগিব যাতে ধৰ্মপ্ৰাণ ৰাইজে সুন্দৰকৈ বুজি পায় আৰু গ্ৰহণ কৰে আপুনি এনেকৈ যদি আপোনালোকে আপোনাৰ কথাবোৰ আৰম্ভণি কৰে মই ভাবো আপুনি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব এইখিনিতে মই এটা কথা কওঁ মই ভাষণ অভ্যাস নামৰ এখন কিতাপ লিখিছো যদি আপোনালোকে সভা সমিতিয়ে এনেকুৱা অনুষ্ঠানবোৰত ভাষণ দিবলৈ চেষ্টা কৰে তেতিয়াহলে এই কিতাপখন মই স্ক্ৰিনত দি দিছো কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস এই কিতাপখন যদি পঢ়ে আপোনালোকে সুন্দৰকৈ সভা সমিতিয়ে এনেকুৱা অনুষ্ঠানবোৰত ভাষণ দিবলৈ মানে পাৰিব বুলি মই দৃঢ় বিশ্বাসী এই কিতাপখন যদি আপোনালোকে বিচাৰে মই স্ক্ৰিনত মোৰ নাম্বাৰ দি দিছো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব ধন্যবাদ